हेलो ভিউয়ার্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল ক্রিকেট আড্ডা অসম। তো আজি এটা নতুন আপডেট লৈ আনিছোঁ। মেটচ এখন অলপ আগতে শেষ হ'ল, সন্ধিয়া শেষ হ'ল আজি এখন মেটচ। তো সেই মেটচখনৰ ওপৰত মেটচ চামাৰি লৈ আনিছোঁ। আজি যি অষ্ট্ৰেলিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ ছেকেণ্ড ODI মেটচ আছিল, তো তাৰে ওপৰত মই কথা ক'ম। তো মেটচখন সাউথ আফ্ৰিকাই জিকিলে আৰু এই মেটচখনৰ লগতে সাউথ আফ্ৰিকাই ODI সিৰিজটো নিজৰ নামত কৰি ল'লে। আমি জানো যে T20 সিৰিজটো অষ্ট্ৰেলিয়াই জিকিছিলে, কেনেকৈ কামবেক কৰি তাৰ ওপৰতো ভিডিঅ' বনাইছোঁ মই। কিন্তু ODI সিৰিজটোত এটা সুন্দৰ কামবেক দেখা পালোঁ সাউথ আফ্ৰিকান টিমৰ। বেটিং আৰু বলিং দুয়োটাৰে অষ্ট্ৰেলিয়া টোটেলি বিফল হৈ গৈছে। তো মেটচখনৰ যদি চামাৰি কওঁ মই, সাউথ আফ্ৰিকাই প্ৰথমতে বেটিং ধৰি 277 ৰান বনাইছিল, 49.1 অভাৰত অল আউট হৈ গৈছিল। আৰু টোটেল আমাৰ যদি হায়েষ্ট ৰান গেটাৰৰ কথা কওঁ তো হ'ল ব্ৰিটছকে। তো ব্ৰিটছকে মাৰিছে আমাৰ 88 ৰান, আৰু মেথিউ ব্ৰিটছকে নাম ক'বই নালাগে। আজি লাষ্ট তেওঁ কেইবাখনো মেটছত হাফ চেঞ্চুৰীৰ তলত মাৰাই নাই। তো মেথিউ ব্ৰিটছকে হায়েষ্ট ৰান গেটাৰ 88 ৰান বনাইছে। আৰু তাৰ লগতে ট্ৰিষ্টেন ষ্টাফছ, আমি দেখিছোঁ ট্ৰিষ্টেন ষ্টাফছক ভয়ংকৰ বেটিং কৰে IPL-ত, আৰু ট্ৰিষ্টেন ষ্টাফছে 74 ৰানৰ এটা ইনিংছ খেলে। তো এই দুটা বেটছমেনৰ বলত সাউথ আফ্ৰিকাই 277 ৰান বনায়, আৰু তাৰে ৰিটাৰ্ণত অষ্ট্ৰেলিয়াই 193 ৰানতে অল আউট হৈ যায় মাত্ৰ 37.4 অভাৰত। আৰু অষ্ট্ৰেলিয়াৰ হৈ জছ ইংলিছ উইকেট কিপাৰ, তেওঁ 87 ৰানৰ এটা ইনিংছ খেলে। তাৰ বাহিৰে কোনেও তেনেকুৱা খেলিব নোৱাৰে। কেমেৰুন গ্ৰীনে অলপ ছাপোৰ্ট দিছিল, 35 ৰান বনায়, কিন্তু তাৰ বাহিৰে আমি দেখা নাপাওঁ যে বেলেগ কোনোবাই মানে ছাপোৰ্ট দিয়া। তো যদি মই কওঁ সাউথ আফ্ৰিকাৰ হৈ লুংগি এনগিডি 5টা উইকেট লৈছে, 5 লৈছে, আৰু নান্ডে বাৰ্গাৰে 2টা লৈছে, আৰু মুথু স্বামীয়ে 2টা উইকেট লৈছে স্পিনাৰ, আৰু মুল্ডাৰে 1টা উইকেট লৈছে। তো এইখিনি হ'ল এই মেটচখনৰ চামাৰি। আৰু মই যদি কওঁ অষ্ট্ৰেলিয়াৰ ইনিংছৰ বিফলতা, অষ্ট্ৰেলিয়াৰ বেটিঙৰ, অষ্ট্ৰেলিয়াই চাগে এতিয়াও সেই T20 ৰূপটোৱে ধাৰণ কৰি আছে। এই ODI সিৰিজটোতো দেখিছোঁ আহে, মাৰে আৰু আউট যায়, তেনেকুৱা টাইপতে আউট যায় আছে। কোনো ধৰণৰ মানে বোলে ক্ৰিজত টিকি থাকোঁ, মেটচখন আগুৱাই লৈ যাওঁ, ফিনিচিং কৰোঁ, তো তেনেকুৱা ধৰণৰ মই দেখা নাই। আহি কিনে মাৰাত লাগি যায় আৰু উইকেটকেইটা মানে গুচি যায়। তো মই যদি কওঁ এতিয়া সাউথ আফ্ৰিকাৰ বিষয়ে, তো সাউথ আফ্ৰিকা টিমটো আমি দেখিছোঁ যে সাউথ আফ্ৰিকাৰ এইটো মোৰ হিচাপত গল্ডেন জেনেৰেশ্যন চলি আছে। সাউথ আফ্ৰিকান ক্ৰিকেটৰ গল্ডেন এৰা চলি আছে, কাৰণ সাউথ আফ্ৰিকাৰ লগত এটা টেগ আছিল যে চুপাৰ্ছ টেগ। সাউথ আফ্ৰিকাই কি বিগ মমেণ্টত গৈ হাৰে, কিন্তু আমি দেখিছোঁ যে সেই বস্তুটো এইবাৰ সাউথ আফ্ৰিকাই ৰং প্ৰুভ কৰে। WTC চেম্পিয়ন যোনদিনাই হয়, সেই দিনাৰ পৰা সেই টেগটো তেওঁলোকৰ পৰা গুচি গ'ল। তো WTC চেম্পিয়ন হ'ল এই সাউথ আফ্ৰিকান, এই নিউ প্লেয়াৰ্ছ কেইটাৰ, নিউ ইউথ প্লেয়াৰ্ছৰ নিউ মেণ্টেলিটি, তো নেভাৰ গিভ আপ মেণ্টেলিটিৰ কাৰণে সাউথ আফ্ৰিকাই WTC ফাইনেল জিকিছে। আৰু তাৰপিছত যিটো দেখা পাওঁ মানে সাউথ আফ্ৰিকান প্লেয়াৰ্ছৰ যোনটো মানে অৰাটো দেখা পাওঁ, গল্ডেন এৰা চলি আছে বুলি মই ভাবোঁ। আৰু প্ৰায় অষ্ট্ৰেলিয়াৰ লগত লাষ্ট কেইবাখনো মেটছত যদি মই কওঁ, সাউথ আফ্ৰিকাৰ পোৱালিটা ভাৰী দেখা পাইছোঁ। T20 সিৰিজটো অষ্ট্ৰেলিয়াই কিবাকৈ জিকিছে, মেক্সৱেলৰে লাষ্ট মোমেণ্টত জিকালে কিবাকে, কিন্তু সেইটোৱে অষ্ট্ৰেলিয়াক দেখা গৈছে যে অষ্ট্ৰেলিয়া উইক দেখা গৈছে। এই সাউথ আফ্ৰিকান লাইন আপৰ এগেইনষ্টত অষ্ট্ৰেলিয়ান লাইন আপটো উইক দেখা গৈছে। গতিকে অষ্ট্ৰেলিয়া এতিয়া থাৰ্ড ODIখনত কেনেকৈ কামবেক কৰিব, সেইটো এটা চাবলগীয়া কথা হ'ব। আৰু থাৰ্ড ODIখন আছে 24 আগষ্টত। আৰু মই যদি কওঁ আজিৰ মেটচখনৰ, তো আজিৰ মেটচখনতো কিন্তু এটা পজিশ্যনত সাউথ আফ্ৰিকাৰো কিন্তু মানে 15-20 ৰানতে 2টা উইকেট গুচি গৈছিল। তো সেই টাইমখিনিত সাউথ আফ্ৰিকাৰ মানে মোমেণ্টাম, মানে অষ্ট্ৰেলিয়াই সেইখিনিত চেপিব পাৰিব লাগিছিল একচুৱেলি। সেইখিনি টাইমত যেতিয়া জেভিয়াৰ বাৰ্টলেটে মানে ফাৰ্ষ্টতে মানে 2টা উইকেট দি দিয়ে, তো তাৰপিছত সেই মেটচখন ধৰি ৰাখিব পৰা অষ্ট্ৰেলিয়ান বলিং লাইন আপে ধৰি ৰাখিব নোৱাৰিলে, যাৰ ফলত আমি দেখিছোঁ যে মেথিউ ব্ৰিটছকে আৰু ট্ৰিষ্টেন ষ্টাফ অহাৰ লগে লগে পুৰা
ফাষ্ট ৰান স্কৰিং কৰে আৰু এনেকুৱা নহয় যে সাউথ আফ্ৰিকাও বহুত চাই চিতি খেলিছে সাউথ আফ্ৰিকাও আহিছে মাৰিছে আউট গৈছে আৰু ব্ৰিটছকে আৰু ষ্টাফছৰ ফলতে এইখিনি ৰান হয় 277 আৰু পিটছকেইখনো বৰ বেছি ৰান স্কৰিং পিটছ নহয় গতিকে ইয়াৰ ফলত এই সাউথ আফ্ৰিকাৰ যোনটো এই এটা জয় বৃহৎ জয় 84 ৰানত জিকিছে আৰু লাষ্ট মেটছতো দেখিছোঁ 98 ৰানত জিকিছে গতিকে চাবলগীয়া হ'ব যে থাৰ্ড অডিআইখন কোনে জিকে মোক যদি সোধে মোৰ প্ৰেডিকশ্যনতে থাৰ্ড অডিআইখনৰ সাউথ আফ্ৰিকাই জিকিব লাগে হোৱাইট ৱাছ কৰিব লাগে অষ্ট্ৰেলিয়াক কাৰণ এইটো লাইন আপ লৈ অষ্ট্ৰেলিয়াই সাউথ আফ্ৰিকাৰ এইটো লাইন আপৰ লগত কম্পিট কৰিব নোৱাৰে মোৰ হিচাপত আপোনালোকে কি ভাবে জনাওক কমেণ্ট কৰি কিনে এনেকুৱা ধৰণৰ আপডেটবিলাক পাব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক দ্যাটছ ইট।